উদেহি নাই আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি গতি হ'ব গৰি আমাৰ কি গতি হ'ব। নমস্কাৰ, মই ৰাজীৱ শদিয়া। হয়, 2012-13 চনতেই কৃষ্ণমণি চুতীয়াদেৱৰ ৰাংঢালী কেছেটৰ জৰিয়তে কেইটামান বিহু নাম, হিকতি বিহু, হাবি নাম, গৰখীয়া নাম, এনেকৈ কেইটামান বিহু নাম অসমৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ সুবিধা পাইছিলোঁ আৰু নিজেও এটি গীতত কণ্ঠ নিগৰাবলৈ সুবিধা পাইছিলোঁ। সেই ৰাংঢালীয়ে আহি আহি এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলেহি। বিগত বৰ্ষবিলাকৰ দৰে এইবাৰো কৃষ্ণমণি চুতীয়াদেৱে কেইটামান খুব ধুনীয়া বিহু নাম আমাৰ কাৰণে সাজু কৰিছে আৰু তাৰে প্ৰথমটো বিহুগীত আজি সন্ধিয়া ঠিক 5 বজাৰ লগে লগে অসমৰ বিহুবলীয়া ৰাইজৰ বাবে আগবঢ়াই দিব আৰু আশা কৰিছো বিগত বৰ্ষৰ দৰে এইবাৰো বিহুবলীয়া ৰাইজে ৰাংঢালীক খুব মৰমেৰে আঁকোৱালি ল'ব। এই মুহূৰ্তত ৰাংঢালীৰ সমূহ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জনালো। ধন্যবাদ। ছ'চিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত দুটি শিশু। শেহতীয়াকৈ পাপন আৰু শ্ৰেয়া ঘোষালৰ এটি গীতে বিহু মঞ্চত খলকনি তুলিছিল আৰু সেই গীতটোকে এই কণমানি শিশু দুটিয়ে আচলতে গাইছিল আৰু তাৰ পাছত তেওঁলোকে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। সকলো অসমবাসী ৰাইজে হয়তো জানিবলৈ বিচাৰি আছিল যে এই কণমানি দুটি কোন, আৰু আমি NK TVয়ে বিচাৰি উলিয়াইছোঁ সেই কণমানি দুটিক। আমি কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই দুজনেই সেই দুইজন যুৱক যাৰ ভিডিঅ' আচলতে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছিল আৰু সকলোৱে সৰু পাপন আৰু কৃতিকা বুলি তেওঁলোকক আচলতে নামাকৰণ কৰিছিল। মই এই সৰু পাপনৰ প্ৰকৃত নামটো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম আলফুল বুঢ়াগোহাঁই। আলফুল বুঢ়াগোহাঁই। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম গুণগুণ বৰুৱা। গুণগুণ বৰুৱা আৰু আলফুল। সৰু পাপন আৰু কৃতিকা তেওঁলোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ব্যাপক খলকনি তুলিবলৈ সক্ষম হৈছে আৰু যিটো গীত গাই তেওঁলোক আচলতে চৰ্চা হৈছিল, ভাইৰেল হৈ পৰিছিল, আমি পোনে পোনে সেই গীতটো তেওঁলোকৰ পৰা শুনিবলৈ চেষ্টা কৰিম। গীতটো গাবানে এতিয়া? হয়, দেখিছে পপনে যি ধৰণে আচলতে ষ্টেজত তেওঁলোকে একেলগে নাচিছিলে কৃতিকাৰ সৈতে, তেওঁলোকে এনেদৰে একেলগে আচলতে সেই ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু যথেষ্ট আচলতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি বৰ্তমান আছোঁ সেই দুই শিশুৰ সৈতে যি অংগৰাগ পাপন মহন্তৰ কৈ দিয়া না শিক্ষক গীত গাই সমাদৰ লাভ কৰিছিল। মই লিখিলো তোমাৰে নাম আঙুলি মোৰ
ধন্যবাদ জনাইছোঁ সম্পূৰ্ণ শিশু সুলভ আচলতে দৃষ্টিভংগীয়ে তেওঁলোকে গীতটো পৰিৱেশন কৰিছে মই তোমাৰ ওচৰলৈ যাম আমাৰ ষ্টুডিঅ'লৈ পাপন আহিছিলে তুমি জানা জানো যদি পাপনে তোমাক লগ পাব বিচাৰে বা তোমাৰ পাপনক লগ পাবলৈ মন আছেনে আছে লগ পালে কি ক'বা পাপন বৰ্তাৰ লগত মই গানটো গাবলৈ বিচাৰিছোঁ আৰু কৃতিকাও আমাৰ ষ্টুডিঅ'লৈ আহিছিলে NKTVত চাইছিলা চাইছিলে কেনেকুৱা লাগে কৃতিকাক লগ পাবলৈ মন যায় এই আছিলে শিশু সম্পূৰ্ণ এতিয়া তেওঁলোকে আচলতে একো জানিব পৰা হোৱা নাই কিন্তু তেওঁলোকে আচলতে পাপন আৰু কৃতিকাই যেনেধৰণে বিহু মঞ্চত ৰং ধেমালি কৰি আচলতে সকলোৰে আকৰ্ষণ পাবলৈ সক্ষম হৈছিল তেওঁলোকেও আচলতে ঠিক হুবহু তেওঁলোকৰ সেই নাচ বাংগী ভংগী সকলো হুবহু তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু এতিয়া ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা এই যি কণমানি দুটা আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এটা ডিব্ৰুগড় সমীপৰ বকতাত ঘৰ তেওঁলোকৰ আৰু তেওঁলোকৰ পিতৃ আমাৰ সৈতে আছে আমি পিতৃৰ সৈতে কথা পাতিম তাৰ পূৰ্বে মই এটা কথা তোমাৰ পৰা জানিম তুমি গান শিকিছা নাই শিকিছোঁ ক'ত শিকিছা মিণ্টুমণি ফুকন বাইদেউ আছে শিকিছোঁ কিমান দিন হ'ল 3 মাহ আৰু তুমি মই মিণ্টুমণি বাইদেউ আছে শিকিছোঁ কিমান দিন দুবছৰ হ'ল এতিয়া এই যে গীতটো তোমালোকক বাইদেৱে শিকাইছিল মোবাইলত চাই শিকিলা নে কেনেকৈ ঘৰত শিকিলা মোবাইলত চাই তাৰপিছত চবেই যেতিয়া তোমালোকৰ এই যে ভিডিঅ'টো ভাইৰেল হৈ গৈছে তাৰপিছত কেনেকুৱা লাগিল ভাল লাগিল আমি তেওঁলোকৰ পিতৃ আছে পিতৃৰ সৈতে আমি পিতৃক বিচাৰিম ওচৰত আপোনাৰ ল'ৰা ইতিমধ্যে সমগ্ৰ অসম জুৰি ভাইৰেল হৈ গৈছে ছ'চিয়েল মিডিয়াত বহুত চৰ্চা হৈ আছে কেনেকুৱা লাগি আছে হয় প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ NKTV সমূহ কৰ্মকৰ্তাক তেওঁলোকে আহি আমাৰ ইয়াত আহি তেওঁলোকক যে বিচাৰি উলিয়াইছে ৰাইজৰ আগত পুনৰ দাঙি ধৰিছে তাৰ বাবে বৰ্তমান ক'বলৈ একো নাই আচলতে আমি এইটো ভালেই লাগিছে আৰু তেওঁলোকে ইমান সৰুতে যে এইবিলাক জনপ্ৰিয় হৈছে গীতটো গাই তেনেকৈ একো ক'বলগীয়া নাই বিভিন্ন বিহু মঞ্চৰ পৰা আপোনালোকলৈ ইতিমধ্যে ফোন কৰিবলৈ আৰম্ভ কৰিছে কি কেনেকুৱা লাগে ফোন কৰিছে কিন্তু আমাৰ তেনেকুৱা পৰিকল্পনা নাই তেওঁলোকক ক'ৰবাত নি গীত গোৱাবলৈ বা কিবা এটা কৰিবলৈ দিছে যিহেতু তেওঁলোক যথেষ্ট সৰু স্কুলো গৈ আছে আৰু চাওঁ দুই এখন যদি ওচৰতে যদি হয় আৰু তেতিয়া কিহত পঢ়ি আছে ল'ৰাটো আপোনাৰ আলফুল 2য় শ্ৰেণীত ছোৱালীজনী 3য় শ্ৰেণীত দুইটা ওচৰৰে হয় এয়া আছিল আলফুলৰ পিতৃ আৰু আমি আশা কৰি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক